এটা জৰাজীৰ্ণ গৃহৰ পৰা চলিছে ঢকুৱাখানা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়। কাৰ্যালয় গৃহৰ বিধ্বস্ত অৱস্থাৰ বাবে নিতৌ নষ্ট হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আচবাব। বহুবাৰ আবেদন নিবেদন কৰিও কাৰ্যালয়টো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক প্ৰতাপ দত্তই। হয়, ৰাজ্য চৰকাৰৰ ব্যাগম তথা এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে কৃষি বিভাগ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত। আৰু মোৰ সহযোগী কোনে পিনে সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে এইটো কৃষি বিভাগৰ কাৰ্যালয় বুলি ক'বলৈ বেয়াই লাগে, কাৰণ এয়াই হৈছে ঢকুৱাখানাৰ কৃষি বিভাগৰ জৰাজীৰ্ণ ৰূপ। ৰাজ্যত যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ভিন্ন কাৰ্যালয় সমূহৰ উন্নয়ন হৈছে বুলি কয়, সেই সময়তে ঢকুৱাখানা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উন্নয়নৰ এয়া নমুনা। জৰাজীৰ্ণ কাৰ্যালয়ত তেওঁলোকে এনেদৰে কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে। ঘৰৰ যিসমূহ টিং আছে সেই টিংসমূহ সম্পূৰ্ণৰূপে ভাগি পৰিছে। এনেদৰে জৰাজীৰ্ণভাৱে তেওঁলোকে নিজৰ কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ তথা ব্যাগম বিভাগ হৈছে কৃষি বিভাগ, আৰু এই কৃষি বিভাগৰ কৃষি মন্ত্ৰীগৰাকীয়ে এবাৰ প্ৰত্যক্ষ কৰক। এয়াই হৈছে আচলতে কৃষি বিভাগৰ যিসমূহ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহৰ উন্নয়নৰ নমুনা। মই মোৰ সহযোগী পোনে ভিতৰৰ পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মোৰ সৈতে এগৰাকী কৰ্মচাৰী আছে, মই তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। অতি জৰাজীৰ্ণ ৰূপ, কি ক'ব? আমাৰ ঢকুৱাখানা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ যি জৰাজীৰ্ণ অৱস্থা হৈছে, আমি বহুতবাৰ কাকতি মিনতি কৰাৰ নিচিনাই কৰিছোঁ। বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ। আমাৰ এটা অৱশ্যে নতুন এটা বিল্ডিং বনি আছে, কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই। আমি এটা ৰুমতে আমি গোটেইখিনি থোপ খাই বাহৰ পাতি থাকোঁ, আৰু বাকী কোনো ৰুমতে আমাৰ বহা কোনো পৰিৱেশটো নাই। আমি বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক ইয়াৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে অতি কমচে কম আমাৰ বহিবলৈ পৰাকৈ 2-3টামান ৰুম যদি আমাক কৰি দিব পাৰিলেহেঁতেন আমি নথৈ সুখী হ'লোহেঁতেন। নহ'লে আমাৰ কাম কাজ কৰাত বহুত অসুবিধা আছে। আপোনালোকে জানে আজিকালি বহুত কাম কৰিব লাগে। আমি এতিয়া মই যিখন টেবুলত বহি আছোঁ, বৰবাবু টেবুলতহে বহি কাম কৰি আছোঁ। নাই, আমাৰ বহিবলৈও জেগা এখন নাই। প্ৰতাপ দত্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।